নমস্কাৰ প্ৰজ্ঞা ষ্টাডি আসাম ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছো। আজি আপোনালোকলৈ আগবঢ়াবলৈ লৈছো আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট 2024 ৰ গ্ৰেড 3 গ্ৰেড 4 তথা আসাম পুলিচ এক্সামৰ বাবে উপযোগী যুগত কৰা অতি গুৰুত্বপূৰ্ণ 35টা এমচিকিউ প্ৰশ্নোত্তৰলৈ। আজিৰ বিষয়বস্তু হৈছে ৰোড ট্ৰান্সপোৰ্ট সিস্টেম অফ ইণ্ডিয়া। আশা কৰো ইয়াত আলোচনা কৰা প্ৰশ্নকেইটিয়ে আগন্তুক এডিআৰই পৰীক্ষাত আপোনালোকৰ বাবে কিছু সহায়ক হ'ব। গতিকে ভিডিওটো আৰম্ভণিৰ পৰা শেষলৈকে চাই মোৰ এই ইউটিউব চেনেল প্ৰজ্ঞা ষ্টাডি আসাম সাবস্ক্ৰাইব কৰি লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব। আজি প্ৰথম প্ৰশ্নটি হৈছে হু ইজ দ্য প্ৰেজেণ্ট ট্ৰান্সপোৰ্ট মিনিষ্টাৰ অফ আসাম? অসমৰ বৰ্তমানৰ পৰিবহণ মন্ত্ৰী কোন? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি কেশৱ মহন্ত। বন্ধুসকল, বৰ্তমান অসমৰ পৰিবহণ মন্ত্ৰীগৰাকীৰ নাম হৈছে কেশৱ মহন্ত। নেক্সট কুৱেশ্যন, ওৱান টাইম টেক্স ফৰ এ নিউ কাৰ ইজ ফৰ? নতুন গাড়ীৰ বাবে প্ৰথমবাৰৰ বাবে টেক্স হ'ল। প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 15 ইয়াৰ্ছ। বন্ধুসকল, নতুন গাড়ীৰ বাবে প্ৰথমবাৰৰ বাবে টেক্সৰ সময়সীমা হৈছে 15 বছৰ। নেক্সট কুৱেশ্যন, মেক্সিমাম পাৰ্মিটেড স্পীড অফ এ মটৰ কাৰ অন নেশ্যনেল হাইৱে ইজ? ৰাষ্ট্ৰীয় ঘাইপথত মটৰ গাড়ীৰ সৰ্বোচ্চ অনুমোদিত গতি কিমান? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 70 কিলোমিটাৰ প্ৰতি ঘণ্টাত। বন্ধুসকল, ৰাষ্ট্ৰীয় ঘাইপথত মটৰ গাড়ীৰ সৰ্বোচ্চ অনুমোদিত গতিবেগ হৈছে 70 কিলোমিটাৰ প্ৰতি ঘণ্টাত। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য ভেলিডিটি অফ এ পলিউশ্যন আণ্ডাৰ কণ্ট্ৰল চাৰ্টিফিকেট? নিয়ন্ত্ৰণৰ অধীনত প্ৰদূষণ প্ৰমাণপত্ৰৰ বৈধতা কিমান? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 1 ইয়াৰ। বন্ধুসকল, নিয়ন্ত্ৰণৰ অধীনত প্ৰদূষণ প্ৰমাণপত্ৰৰ বৈধতা এবছৰ। নেক্সট কুৱেশ্যন, দ্য ভেলিডিটি অফ লাৰ্ণাৰ্ছ লাইচেন্স ইন ইণ্ডিয়া ইজ ফৰ? ভাৰতত চালকৰ অনুজ্ঞাপত্ৰৰ বৈধতা কিমান দিন? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি 6 মান্থছ। বন্ধুসকল, ভাৰতত চালকৰ অনুজ্ঞাপত্ৰৰ বৈধতা অৰ্থাৎ লাৰ্ণাৰ্ছ লাইচেন্সৰ বৈধতা 6 মাহ। নেক্সট কুৱেশ্যন, ইণ্ডিয়া ইজ ডিভাইডেড ইনটু হাউ মেনি পিন কোড জ'নছ? ভাৰত কিমান পিন কোড জ'নত বিভক্ত? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি 9। বন্ধুসকল, ভাৰত 9টা পিন কোড জ'নত বিভক্ত। নেক্সট কুৱেশ্যন, এ ফাষ্টেগ ইজ ভেলিড ফৰ হাউ মেনি ইয়াৰ্ছ? এটা ফাষ্টেগ কিমান বছৰৰ বাবে বৈধ? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 5 ইয়াৰ্ছ। বন্ধুসকল, এটা ফাষ্টেগ 5 বছৰৰ বাবে বৈধ। নেক্সট কুৱেশ্যন, একৰ্ডিং টু NHAI হোৱাট পাৰ্চেণ্টেজ অফ পেচেঞ্জাৰ ট্ৰাফিক ইজ কেৰিড বাই ৰোডছ? NHAI অনুসৰি কিমান শতাংশ যাত্ৰী যাতায়াত পথেৰে কঢ়িয়াই নিয়া হয়? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি 80%। বন্ধুসকল, NHAI অনুসৰি 80% যাত্ৰী যাতায়াত পথেৰে কঢ়িয়াই নিয়া হয়। নেক্সট কুৱেশ্যন, দ্য লংগেষ্ট নেশ্যনেল হাইৱে ইন ইণ্ডিয়া ইজ? ভাৰতৰ আটাইতকৈ দীঘল ৰাষ্ট্ৰীয় ঘাইপথটো কি? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি NH44। বন্ধুসকল, ভাৰতৰ আটাইতকৈ দীঘল ৰাষ্ট্ৰীয় ঘাইপথটো হৈছে NH44। নেক্সট কুৱেশ্যন, হুইচ নেশ্যনেল হাইৱে কানেক্টছ আসাম উইথ মণিপুৰ? কোনটো ৰাষ্ট্ৰীয় ঘাইপথে অসমক মণিপুৰৰ সৈতে সংযোগ কৰে? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি NH37। বন্ধুসকল, NH37এ অসমক মণিপুৰৰ সৈতে সংযোগ কৰে। নেক্সট কুৱেশ্যন, ইণ্ডিয়ান ৰোড নেটৱৰ্ক ষ্টেণ্ডছ এট হুইচ পজিশ্যন ইন দ্য ৱৰ্ল্ড? ভাৰতীয় পথ নেটৱৰ্ক বিশ্বৰ কোন স্থানত আছে? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 2nd। বন্ধুসকল, ভাৰতীয় পথ নেটৱৰ্ক বিশ্বৰ 2য় স্থানত আছে। নেক্সট কুৱেশ্যন, দ্য মিটাৰ ডেট মেজাৰ্ছ দ্য স্পীড অফ দ্য ভেহিকল ইজ কল্ড? যান বাহনৰ গতি জুখিব পৰা মিটাৰক কি কয়?
প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ স্পীডোমিটাৰ। বন্ধুসকল, যান বাহনৰ গতি জুখিব পৰা মিটাৰটোক স্পীডোমিটাৰ বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, ৰুটছ অন দ্য বৰ্ডাৰ্ছ কনষ্ট্ৰাক্টেড বাই। সীমান্তৰ পথ কোনে নিৰ্মাণ কৰে? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি বৰ্ডাৰ ৰুটছ অৰ্গেনাইজেশ্যন। বন্ধুসকল, বৰ্ডাৰ ৰুটছ অৰ্গেনাইজেশ্যনে সীমান্তৰ পথ নিৰ্মাণ কৰে। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য ফুল ফৰ্ম অফ ISBT? ISBTৰ সম্পূৰ্ণ ৰূপটো কি? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ইণ্টাৰ ষ্টেট বাছ টাৰ্মিনাছ। বন্ধুসকল, ISBTৰ সম্পূৰ্ণ ৰূপটো হৈছে ইণ্টাৰ ষ্টেট বাছ টাৰ্মিনাছ। নেক্সট কুৱেশ্যন, হুইচ নেশ্যনেল হাইৱে ইজ কল্ড এজ লাইফলাইন অফ ম্যানমাৰ? কোনটো ৰাষ্ট্ৰীয় ঘাইপথক ম্যানমাৰৰ জীৱন ৰেখা বুলি কোৱা হয়? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ NH39। বন্ধুসকল, NH39ক ম্যানমাৰৰ জীৱন ৰেখা বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, দ্য ইণ্ডিয়ান মটৰ ভেহিকল এক্ট ৱাজ ফাৰ্ষ্ট ইন্ট্ৰডিউচড ইন দ্য ইয়াৰ। ভাৰতীয় মটৰ গাড়ী আইন প্ৰথম কোন বছৰত প্ৰৱৰ্তন কৰা হৈছিল? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 1914 অৰ্থাৎ 1914 চনত। বন্ধুসকল, ভাৰতীয় মটৰ গাড়ী আইন প্ৰথমে 1914 চনত প্ৰৱৰ্তন কৰা হৈছিল। নেক্সট কুৱেশ্যন, হুইচ ইনষ্ট্ৰুমেণ্ট ইউজ টু মেজাৰ দ্য ডিষ্টেঞ্চ ট্ৰেভেলড বাই এ ভেহিকল? কোনটো যন্ত্ৰ ব্যৱহাৰ কৰি এখন বাহনে অতিক্ৰম কৰা দূৰত্ব জুখিব পাৰি? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি অডোমিটাৰ। বন্ধুসকল, অডোমিটাৰ যন্ত্ৰ ব্যৱহাৰ কৰি এখন বাহনে অতিক্ৰম কৰা দূৰত্ব জুখিব পাৰি। নেক্সট কুৱেশ্যন, দ্য মিনিমাম এজ অফ এটেইনিং দ্য ড্ৰাইভিং লাইচেন্স অফ ইণ্ডিয়া ফৰ গাৰ্ড ভেহিকল ইজ। গিয়াৰযুক্ত বাহনৰ বাবে ভাৰতত ড্ৰাইভিং লাইচেন্স লাভৰ বাবে ন্যূনতম বয়স কিমান? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 18 ইয়াৰ্ছ। বন্ধুসকল, গিয়াৰযুক্ত বাহনৰ বাবে ভাৰতত ড্ৰাইভিং লাইচেন্সৰ বাবে ন্যূনতম বয়স 18 বছৰ। নেক্সট কুৱেশ্যন, দ্য মিডিল লেন ইজ ফৰ। মাজৰ লেনটো হৈছে। প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ট্ৰাফিক ড্ৰাইভিং এট 40 km/h। বন্ধুসকল, মাজৰ লেনটো হৈছে ট্ৰাফিক ড্ৰাইভিং এট 40 km/h। নেক্সট কুৱেশ্যন, দ্য ৰোড ছেফটি উইক ইজ অৰ্গেনাইজড এভৰি ইয়াৰ ইন দ্য মান্থ অফ। প্ৰতি বছৰে কোনটো মাহত পথ সুৰক্ষা সপ্তাহৰ আয়োজন কৰা হয়? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ জানুৱাৰী। বন্ধুসকল, প্ৰতি বছৰে জানুৱাৰী মাহত পথ সুৰক্ষা সপ্তাহৰ আয়োজন কৰা হয়। নেক্সট কুৱেশ্যন, হুৱেন শুড উই ইউজ দ্য ফগ লেম্পছ? কুঁৱলীৰ লেম্প কেতিয়া ব্যৱহাৰ কৰিব লাগে? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি মিষ্ট ইজ প্ৰেজেণ্ট। বন্ধুসকল, মিষ্ট ইজ প্ৰেজেণ্ট কুঁৱলীৰ লেম্প ব্যৱহাৰ কৰিব লাগে। নেক্সট কুৱেশ্যন, ওৱান নেশ্যন ওৱান ফাষ্টেগ স্কিম ৱাজ ইমপ্লিমেণ্টেড ফ্ৰম হুইচ ইয়াৰ? কোন বছৰৰ পৰা এখন ৰাষ্ট্ৰ এটা ফাষ্টেগ আঁচনি ৰূপায়ণ কৰা হয়? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি 2019। বন্ধুসকল, 2019 চনৰ পৰা এখন ৰাষ্ট্ৰ এটা ফাষ্টেগ আঁচনি ৰূপায়ণ কৰা হয়। নেক্সট কুৱেশ্যন, হুইচ ডিপাৰ্টমেণ্ট মেইনটেইনছ মষ্ট অফ আছামছ ৰোড নেটৱৰ্ক? অসমৰ প্ৰায়বোৰ পথ নেটৱৰ্ক কোনটো বিভাগে ৰক্ষণাবেক্ষণ কৰে? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি পাব্লিক ৱৰ্কছ ডিপাৰ্টমেণ্ট। বন্ধুসকল, পাব্লিক ৱৰ্কছ ডিপাৰ্টমেণ্টে অসমৰ প্ৰায়বোৰ পথ নেটৱৰ্ক ৰক্ষণাবেক্ষণ কৰে। নেক্সট কুৱেশ্যন, হুইচ ষ্টেট হেজ দ্য লাৰ্জেষ্ট শ্বেয়াৰ অফ নেশ্যনেল হাইৱে? কোনখন ৰাজ্যত ৰাষ্ট্ৰীয় ঘাইপথৰ সৰ্বাধিক অংশ আছে? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি মহাৰাষ্ট্ৰ। বন্ধুসকল, মহাৰাষ্ট্ৰত ৰাষ্ট্ৰীয় ঘাইপথৰ সৰ্বাধিক অংশ আছে। নেক্সট কুৱেশ্যন, দ্য আল্টাৰনেট ব্লেক এণ্ড হোৱাইট লাইনছ প্ৰিণ্টেড এক্ৰছ ৰোডছ আৰ কল্ড। বিকল্প ক'লা আৰু বগা ৰেখাবোৰ ৰাস্তাত ৰং কৰা কি বুলি কোৱা হয়?
প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি জেব্ৰা ক্ৰছিং। বন্ধুসকল বিকল্প কলা আৰু বগা ৰেখাৰ ৰাস্তাত ৰং কৰাক জেব্ৰা ক্ৰছিং বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, হোৱাট ডাজ এ য়েলো লাইট ডিউৰিং ট্ৰাফিক ছিগনিফাই? যান জঁটৰ সময়ত হালধীয়া পোহৰে কি বুজায়? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি শ্ল' ডাউন দ্য ভেহিকল। বন্ধুসকল যান জঁটৰ সময়ত হালধীয়া পোহৰে শ্ল' ডাউন দ্য ভেহিকল অৰ্থাৎ গাড়ী শ্ল' কৰাৰ কথা বুজায়। নেক্সট কুৱেশ্যন, ধলা শদিয়া ব্ৰিজ ৰিডিউচ দ্য ডিষ্টেঞ্চ অফ হুইচ নেশ্যনেল হাইৱে? ধলা শদিয়া দলঙে কোনটো ৰাষ্ট্ৰীয় ঘাইপথৰ দূৰত্ব হ্ৰাস কৰে? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি NH 37। বন্ধুসকল ধলা শদিয়া দলঙে NH 37ৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দূৰত্ব হ্ৰাস কৰে। নেক্সট কুৱেশ্যন, হোৱাট ডাজ এ ৰেড ট্ৰাফিক ছিগনেল ছিগনিফাই? ৰঙা ৰঙৰ ট্ৰাফিক ছিগনেলে কি বুজায়? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি ষ্টপ দ্য ভেহিকল কমপ্লিটলি। ৰঙা ৰঙৰ ট্ৰেফিক ছিগনেলে গাড়ী সম্পূৰ্ণ ৰোৱাৰ কথা বুজায়। নেক্সট কুৱেশ্যন, হাউ মাছ পেনাল্টি ফৰ ড্ৰাংকেন ড্ৰাইভিং ইন ইণ্ডিয়া? ভাৰতত মদ্যপান কৰি গাড়ী চলোৱাৰ বাবে কিমান জৰিমনা কৰা হয়? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 10,000। বন্ধুসকল ভাৰতত মদ্যপান কৰি গাড়ী চলোৱাৰ বাবে 10,000 টকা পৰ্যন্ত জৰিমনা কৰা হয়। নেক্সট কুৱেশ্যন, হুইচ ইজ দ্য মষ্ট ফ্লেক্সিবল টাইপ অফ ট্ৰেন্সপৰ্টেশ্যন এভেইলেবল? কোনটো ধৰণৰ পৰিবহণ ব্যৱস্থা আটাইতকৈ নমনীয়? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ৰোডৱে। বন্ধুসকল ৰোডৱেৰ পৰিবহণ ব্যৱস্থা আটাইতকৈ নমনীয়। নেক্সট কুৱেশ্যন, দ্য মটৰ ভেহিকল এক্ট এমেণ্ডেড হুইচ অফ দ্য ফলোয়িং এক্ট? মটৰ গাড়ী আইনখনে তলৰ কোনখন আইন সংশোধন কৰিলে? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি মটৰ ভেহিকল এক্ট 1988। বন্ধুসকল মটৰ গাড়ী আইনখনে মটৰ ভেহিকল এক্ট 1988ক সংশোধন কৰিছে। নেক্সট কুৱেশ্যন, কমলাবাৰী ঘাট মাজুলী ফলছ আণ্ডাৰ হুইচ নেশ্যনেল হাইৱে? কমলাবাৰী ঘাট মাজুলী কোন ৰাষ্ট্ৰীয় ঘাইপথত পৰে? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি NH 715। বন্ধুসকল কমলাবাৰী ঘাট মাজুলী NH 715 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ অধীনত পৰে। নেক্সট কুৱেশ্যন, দ্য প্ৰেজেণ্ট ইউনিয়ন মিনিষ্টাৰ ফৰ ৰোড ট্ৰেন্সপৰ্ট এণ্ড হাইৱে ইজ? বৰ্তমান কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী কোন? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি নীতিন গাডকাৰী। বন্ধুসকল বৰ্তমানৰ কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰীগৰাকীৰ নাম হৈছে নীতিন গাডকাৰী। নেক্সট কুৱেশ্যন, আছাম ষ্টেট ৰোড বৰ্ড ৱাজ এষ্টাব্লিছড ইন হুইচ ইয়াৰ? কোন বছৰত অসম ৰাজ্যিক পথ বৰ্ড স্থাপন কৰা হৈছিল? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি 2003। বন্ধুসকল 2003 চনত অসম ৰাজ্যিক পথ বৰ্ড স্থাপন কৰা হৈছিল। নেক্সট কুৱেশ্যন, দ্য মেক্সিমাম পাৰ্মিছেবল স্পীড অফ এ লাইট মটৰ ভেহিকল ইজ? লঘু মটৰ গাড়ীৰ সৰ্বোচ্চ অনুমোদিত গতি কিমান? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 70 km/h। বন্ধুসকল লঘু মটৰ গাড়ীৰ সৰ্বোচ্চ অনুমোদিত গতিবেগ হৈছে 70 km/ঘণ্টাত। বন্ধুসকল ভিডিঅ'টো চাই কেনে লাগিল লাইক কমেণ্ট আৰু শ্বেয়াৰ যোগে জনাব। এনেধৰণৰ নতুন নতুন ভিডিঅ' পাই থাকিবলৈ এতিয়া ইউটিউবৰ পৰা ছাবস্ক্ৰাইব কৰক প্ৰজ্ঞা ষ্টাডি আছাম। পুনৰ নতুন এটি ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।